হেল্ল' ফ্ৰেণ্ড, ভাল আছেনে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালেই আছে। আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম বায়োমেট্ৰিক সম্পৰ্কে, যিটো NRCৰ বায়োমেট্ৰিক প্ৰচেছ আৰু আধাৰ কাৰ্ডৰ যিটো সম্পৰ্ক। আধাৰ কাৰ্ড অলৰেডি আপোনাৰ আছে, এই ক্ষেত্ৰত বায়োমেট্ৰিকৰ ভূমিকা কি হ'ব? চাওক, আধাৰ কাৰ্ড বনাওঁতে আপোনালোকে অলৰেডি বায়োমেট্ৰিক দি দিছে। আপোনালোকৰ যিটো 10 ফিংগাৰ আছে সেইটোৰ স্কেনিং দিছে, আপোনালোকৰ মুখৰ স্কেনিং দিছে, আপোনালোকৰ আইচ স্কেনিং দিছে। এই ক্ষেত্ৰত সকলোবিলাক আপোনাৰ বায়োমেট্ৰিক হৈ গৈছে। তথাপিও আপোনাৰ হিয়াৰিঙত যি বায়োমেট্ৰিক প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়াত আপোনাক আকৌ বায়োমেট্ৰিক দিব লাগিব নে নাই, এই বিষয়ত আজি আমি আলোচনা আগবঢ়াম। তো বন্ধুসকল, যদি আমাৰ চেনেললৈ প্ৰথমে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি আইকনটো বজাই দিব, যাতে আমি যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তাৰ নটিফিকেশ্যনখিনি পাই যায়। তো বন্ধুসকল চাওক, বায়োমেট্ৰিকৰ লগত আধাৰৰ সম্পৰ্ক আছে। কিয়নো চাওক, আধাৰ কাৰ্ড বনাওঁতে যি আপোনাৰ ফিংগাৰপ্ৰিণ্ট দিব লাগে বা আপোনাৰ যিটো বায়োমেট্ৰিক প্ৰচেছ দিব লাগে আৰু NRCৰ বায়োমেট্ৰিক প্ৰচেছ প্ৰায় একেই। চাওক, ইয়াতে দুটা তৰফত আমি ভাগ কৰিব পাৰোঁ এই বায়োমেট্ৰিক প্ৰক্ৰিয়াটো। আপোনাৰ যদিহে আধাৰ থাকে আৰু যদিহে আধাৰ নাই। চাওক, যদি আপোনাৰ অলৰেডি আধাৰ কাৰ্ড আছে তেন্তে আপোনাক বায়োমেট্ৰিক কৰাব লাগিব নে নাই, এই বিষয়ত আপোনালোকে আজি একেবাৰে সম্পূৰ্ণকৈ বুজি উঠক। যদি আপোনাৰ অলৰেডি আধাৰ কাৰ্ড আছে তথাপিও আপোনাক বায়োমেট্ৰিক কৰাব লাগিব, কিয়নো আধাৰ কাৰ্ড এটা বস্তু আৰু বায়োমেট্ৰিক প্ৰক্ৰিয়াটো এইটো একোটা বস্তু, যদি দুয়োটাৰ লগত সম্পৰ্ক আছে। চাওক, যদি আপোনাৰ আধাৰ কাৰ্ড আছে তথাপিও আপোনাৰ অনলি বায়োমেট্ৰিকটো হ'ব, এই ক্ষেত্ৰত আপোনাৰ নতুনকৈ কোনো আধাৰ কাৰ্ড জেনেৰেট নহ'ব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেন্তে আপোনাৰ বায়োমেট্ৰিকটো হ'ব। বায়োমেট্ৰিকটো হোৱাৰ পিছত চাওক, আপোনাৰ যিটো NRC ড্ৰাফত বা ফাইনেল NRCত নাম আহি যাব। ফাইনেল NRCত নাম আহি যোৱাৰ পিছত আপোনাৰ নামত এটা কি আধাৰ কাৰ্ড জেনেৰেট হ'ব আৰু সেইটো পোনপটীয়াকৈ আপোনাৰ পোষ্ট অফিচৰ জৰিয়তে আপোনাৰ ঘৰলৈ পঠিয়াই দিয়া হ'ব। তো চাওক, যদি আপোনাৰ আধাৰ কাৰ্ড আছে তথাপিও আপোনাৰ বায়োমেট্ৰিকৰ প্ৰয়োজন আছে। আমি এটা কথা অলপ মেৰ পাকাই কৈছোঁ কি, এজনে আমাক কমেণ্ট কৰি কৈছিল, ছাৰ অলৰেডি আমাৰ আধাৰ কাৰ্ড আছে তথাপিও আমাৰ বায়োমেট্ৰিক হ'বনে নাই। আমি তাক এইটোৱে ৰিপ্লাই কৰিছোঁ। চাওক, তাক আমি ৰিপ্লাই কৰিছোঁ, চাওক, সকলো মাষ্টাৰে ভালকৈ পঢ়াব নোৱাৰে। ইয়াৰ বস্তুটো আপোনালোকে অলপ ভালকৈ বুজি উঠিব। মই ইয়াতে কি ক'ব বিচাৰিছোঁ, চাওক, NRCৰ যি প্ৰক্ৰিয়া, যি বায়োমেট্ৰিক প্ৰচেছ চলি আছে, এই ক্ষেত্ৰত কি কৈছে, সিদিনাকত চৰকাৰৰ ফালৰ পৰা এটা বিজ্ঞাপন জাৰি কৰিছে কি, আপোনাৰ যিটো বায়োমেট্ৰিক প্ৰচেছ, এই বায়োমেট্ৰিক প্ৰক্ৰিয়াটো আপুনি এতিয়া য'ত হিয়াৰিং কৰিবলৈ যায় বা য'ত আপত্তি নিষ্পত্তি কৰিবলৈ যায়, তাত যদি আপোনালোকে বায়োমেট্ৰিক নকৰে তথাপিও হ'ব। আপোনাৰ ওচৰৰ যি বায়োমেট্ৰিকৰ কেন্দ্ৰ আছে বা NRC কেন্দ্ৰ আছে NRC, তাত গৈ আপোনালোকে বায়োমেট্ৰিকটো কৰালে হ'ব। আৰু এটা কথা চাওক, যদি আপুনি অলৰেডি হিয়াৰিং কৰি আহিছে, আপোনাৰ বায়োমেট্ৰিকটো হোৱা নাই, আপুনি এতিয়া গৈ বায়োমেট্ৰিকটো কৰাব পাৰে। তো এই ক্ষেত্ৰত আমি আপোনালোকক স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তথাপিও আপোনাৰ বায়োমেট্ৰিক হ'ব, যদিহে অফিচাৰবিলাকে কয়। আৰু কিছুমান অফিচাৰ আছে, সিহঁতে ইনফৰ্মেশ্যনবিলাক ভালকৈ নাচায়, তাৰ বাবে সিহঁতে কয় বায়োমেট্ৰিক নালাগিব। বা কিছুমানৰ ক্ষেত্ৰত এনেকুৱাও হয় যে সিহঁতৰ বায়োমেট্ৰিক একচুৱেলি নালাগিব, সিহঁতক বায়োমেট্ৰিক কৰাবলৈ মানা কৰি আছে। কিন্তু ইয়াতে এটা কথা আপোনালোকে ভাবি চাব, কথাটো হ'ল এনেকুৱা যে আপোনাৰ আপোনাৰ যিটো হিয়াৰিঙত গৈ আপোনাৰ হয়তো বায়োমেট্ৰিক কৰাব লাগিব নে নালাগিব, সেইটো আপুনি কেনেকৈ গম পাব? আপুনি আগতীয়াকৈ যে বায়োমেট্ৰিক কৰাব। চাওক, এই ক্ষেত্ৰত মই নিজে অলপ কনফিউজন হৈছোঁ, কিয়নো চাওক, সিদিনাখন বিজ্ঞাপন জাৰি কৰিছে যদিও কৈছে আপোনালোকে আগতেও কৰিব পাৰে বা পিছতেও কৰিব পাৰে আপোনাৰ বায়োমেট্ৰিকটো। কিন্তু এতিয়া কথা হ'ল, অফিচাৰৰ লগত আমাৰ সাক্ষাৎকাৰ হোৱাৰ আগতে আমি কেনেকৈ গম পাম যে আমাৰ বায়োমেট্ৰিক কৰাব লাগিব? চাওক বন্ধুসকল, এটা কনফিউজন আছে। আপোনালোকে যিটো NRCৰ অফিচিয়েল হেল্পলাইন নম্বৰ, তাতে আপোনালোকে কল কৰি চাব পাৰে 15107 এইটো নম্বৰত। চাওক, বায়োমেট্ৰিক কৰোঁতে আপোনালোকে আৰু এটা কথা কওঁ, যদিহে আপোনালোকে অনলি বায়োমেট্ৰিক কৰে আৰু আপোনাৰ আধাৰ কাৰ্ড যদি নাথাকে তেন্তে আপোনাৰ কি বায়োমেট্ৰিকটো হৈ যাব, কিন্তু আপোনাৰ আধাৰ কাৰ্ড জেনেৰেট নহ'ব বা আধাৰ নম্বৰ জেনেৰেট নহ'ব। আৰু তাৰ কাৰণে আপোনাক কি কৰিব লাগিব? চাওক, যেতিয়া আপোনাৰ ডকুমেণ্টবিলাক স্কেনিং কৰে তেতিয়া আপুনি কি কৰিব, আপোনাৰ যদি অনলি নটিচখন দিয়ে NRC, তেন্তে আপোনাৰ কি হ'ব, অনলি আপোনাৰ বায়োমেট্ৰিকটো হৈ যাব। আৰু যদিহে আপোনাৰ আপুনি যদি কয় আমাৰ একেবাৰে আধাৰ নম্বৰ জেনেৰেট কৰিব লাগে, আমাৰ আধাৰ নম্বৰ নাই, তেন্তে আপোনাৰ আইডেণ্টি প্ৰুফ, এড্ৰেছ প্ৰুফটো দি দিব আপোনাক আধাৰ নম্বৰ জেনেৰেটৰ কাৰণে।
সি বায়োমেট্ৰিকটো কৰাব, আপোনাৰ আধাৰ কাৰ্ড জেনেৰেট হৈ থাকিব। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে। থেংক ইউ।